অসমৰ 5 বিধানসভা উপনিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰথম প্ৰতিক্ৰিয়া। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক তুলাধুনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ক্ষমতাৰ বাবে সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সকিয়নি। অসমত বিজেপিৰ দলৰ বৃহৎ জয় বুলি অভিহিত কৰে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ তথা বিজেপিৰ দলৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ দিন বুলি আস্থা আৰু বিশ্বাসৰ চিন বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই। মাৰ্ঘেৰিটাই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলৰ ওপৰতো বক্তব্য ৰাখে। মাৰ্ঘেৰিটাত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰ সহযোগিতাৰে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা মাৰ্গদৰ্শকৰ সহযোগিতা শুভেচ্ছাৰে আমি কাৰ্যকৰ্তাসকল আগবাঢ়ি গৈছোঁ আৰু দুইখন চৰকাৰৰ যিমানবিলাক ইতিবাচক কাম সেই কামবিলাকৰ সুফল আজি লাভ কৰিছোঁ। মানুহৰ উন্নয়নৰ সপক্ষে ভোট দিছে। আমি দেখিছিলোঁ, আমি নিৰ্বাচনৰ সময়তো আমি কৈছিলোঁ কিদৰে কংগ্ৰেছ তথা বিৰোধীয়ে কেৱল ভোটৰ বাবে নিজৰ সমাজখনক আঁহ ফলাৰ দৰে ভাঙি থানবান কৰিব বিচাৰিছিল, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিব বিচাৰিছিল, কিন্তু অসমবাসী ৰাইজে তাক নচ্ছাত কৰিলে। আৰু এখোপ আগুৱাই গৈ কংগ্ৰেছৰ এগৰাকী নেতাই নিজৰ সভাপতি বা দলৰ বাকীসকলকে এঘৰীয়া কৰি থৈ নামটো কৈ দিব পাৰে আজি মুহূৰ্তত। গৌৰৱ গগৈয়ে এনেকুৱা এটা কৰিছিলে যেন তেখেত অসমৰ সমগ্ৰ অসমৰ ভাগ্য নিয়ন্তা। তেখেতৰ কথামতেই তেখেতৰ চুটলিপিৰ মতে সকলো হ'ব, কিন্তু অসমবাসীয়ে যে তাক নচ্ছাত কৰিলে। তেওঁলোকে আনকি এখোপ আগুৱাই গৈ ৰেফাৰেণ্ডাম শব্দটো ব্যৱহাৰ কৰিছিল, অৰ্থাৎ যোৰহাটৰ বিজয়ৰ পিছত বিহালীত বিজয় সাব্যস্ত কৰি বা অন্যান্য বাকী 4টা সমষ্টিত বিজয় সাব্যস্ত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিব ৰাইজে, এনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল। কিন্তু আমি সদায় ইতিবাচক ৰাজনীতি কৰিছিলোঁ। আমি জানো, আমি বিশ্বাসী যে অসমবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনত যিদৰে আমাৰ দলক, আমাৰ চৰকাৰক, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বক আশীৰ্বাদ দি আহিছে। পৰিষদীয় নিৰ্বাচন হওক, জনগোষ্ঠীয় পৰিষদীয় নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনতে অসমবাসী ৰাইজে আমাক আশীৰ্বাদ দি আহিছিল। তাৰ ফল আমি এইবাৰ নিৰ্বাচনত পাইছোঁ। আৰু যদি এয়া তেওঁলোকৰ দৃষ্টিত ৰেফাৰেণ্ডামে হয়, তেওঁলোকক স্বীকাৰ কৰিবলৈ কৈছোঁ যে হয়, তেওঁলোকৰ যি এই সাম্প্ৰদায়িকতাৰ ৰাজনীতি, আঁহ ফলাৰ ৰাজনীতি, মিছা কথা প্ৰচাৰৰ ৰাজনীতিক মানুহে নচ্ছাত কৰি দিলে। আৰু এইখিনিতে তেওঁলোকক নিৰ্বাচন হৈ গ'ল যদিও তেওঁলোকক এটা কথা পুনৰবাৰ সকীয়াই দিছোঁ, বিহালীত যিটো কাম তেওঁলোকে কৰিছিল সেইটো কাম ভোটৰ বাবে যাতে তেওঁলোকে ভৱিষ্যতে নকৰে। বিহালীত তেওঁলোকে যিহেতু সেই সমষ্টিটো ভৱিষ্যতে আমাৰ চিডুল কাষ্ট মানুহৰ বাবে সংৰক্ষিত হৈছিল, তেওঁলোকে তাত চিডুল কাষ্টৰ প্ৰতিনিধিজনে, যিজন তেওঁলোকৰ মূল প্ৰাৰ্থী, তেওঁৰ শীৰ্ষ নেতৃত্বৰ চুটলিপিক ক'বলৈ সংকোচ কৰা নাছিল যে কিয় SCৰ কাৰণে ৰিজাৰ্ভ হৈছে। ইমান স্পৰ্ধা মোদী চৰকাৰ বা আমাৰ সংবিধানে, আমাৰ চৰকাৰে, আমাৰ দলে সদায় SC ST তথা অন্যান্য পিছপৰা জাতিক আগুৱাই লৈ যাব বিচাৰে, সমাজৰ পিছপৰা লোকক আগুৱাই লৈ যাব বিচাৰে। এইটো এটা সাংবিধানিক অধিকাৰ। কিন্তু তেওঁলোকে আমাৰ SC সমাজক তাচ্ছিল্য কৰিবলৈ, সেই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ, বেয়া বাক্য ক'বৰ বাবে তেওঁলোকে কুণ্ঠাবোধ কৰিছিল। পিছত অৱশ্যে এই মিডিয়াৰ আগতে তেওঁলোকে ক্ষমাও খুজিছিল। গতিকে এই কথাষাৰ যাতে ভৱিষ্যতে আমাৰ SC সমাজক, ST সমাজক যাতে গৌৰৱ গগৈ তথা তেওঁৰ বাহিনীয়ে যাতে অপমান নকৰে, এইটো কথা আমি নিৰ্বাচনৰ পিছতো সকীয়াই দিছোঁ। দ্বিতীয়তে, বাগানৰ মানুহক তেওঁলোকে বহুত তাচ্ছিল্য কৰিছিল। আমাৰ বাগানৰ যুৱনেতা, আমাৰ দিগন্ত ঘাটল ডাঙৰীয়া প্ৰাৰ্থী আছিল বিহালীত, তেওঁক চালানী মাছ, বাগানীয়া মানুহৰ প্ৰতি কটু মন্তব্য ইত্যাদি গৌৰৱ গগৈ খুদ নিজে কৰিছিল। গতিকে মই এগৰাকী বিজেপি কৰ্মী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে কেৱল ভোটৰ বাবে আমাৰ যিদৰে আপোনালোকে অনুসূচিত জাতিৰ লোকক অপমান কৰিছিলে, যিদৰে আপোনালোকে চাহ জনগোষ্ঠীৰ মানুহক চালানী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিলে, তেনেধৰণৰ যাতে আঁহ ফলা নিকৃষ্ট ৰাজনীতি ভৱিষ্যতে নকৰে, তাৰ বাবে আপোনালোকক এতিয়া সদ্যহতে আহ্বানেই জনাইছোঁ। আৰু অসমখন তেনেধৰণে নহয়, অসমখনৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন। আপোনালোকে ভবাৰ দৰে আঁহ ফলা সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰে, তাৰ প্ৰমাণ আমি দেখিছোঁ। বৰাক তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো সমষ্টিতে ৰাইজে আমাক আশীৰ্বাদ দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে চিডলি সমষ্টিটোত মোৰ হাতত পৰা খবৰ মতে তেওঁলোকে 5% ভোটো লাভ কৰা নাই কংগ্ৰেছ দলে। গতিকে কংগ্ৰেছৰ অৱস্থা আজি এইটো। তেখেতসকলক পুনৰ ৰাজনীতিত হৰাজিকা থাকে, কিন্তু তেওঁলোকৰ যিটো অহংকাৰ, তেওঁলোকে যিটো মানুহৰ ৰাইজৰ চিন্তাৰ ঊৰ্ধত বুলি নিজকে ভাবে,
তাৰ প্ৰতিফলন আজি ৰাইজে দিছে গতিকে এইটো আমাৰ বাবেও এক আশীৰ্বাদ গতিকে পুনৰবাৰ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি একোগৰাকী একনিষ্ঠ বিজেপিৰ কৰ্মী হিচাপে মিত্ৰজোঁটৰ কৰ্মী হিচাপে আগুৱাই যাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি বিকাশৰ যি ধাৰা চলি আছে সেই ধাৰাৰ একোগৰাকী আমি সহযাত্ৰী হ'ম পুনৰবাৰ বিজেপিৰ কাৰ্যকৰ্তা হিচাপে নৰেন্দ্ৰ মোদী দেৱ ডাঙৰীয়ালৈও আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ তেখেতৰ মাৰ্গদৰ্শনৰ বাবে মহাৰাষ্ট্ৰত বিপুল জয় আৰু অসমৰ এই জয় আমি উদযাপন কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে অসমৰ এগৰাকী নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ জাতিটোক ৰাজ্যখনত আৰ্থ সামাজিক সাংস্কৃতিক ভাষিক সকলো ক্ষেত্ৰতে হাতে হাত ধৰি সমন্বয় শান্তি আৰু ঐক্যৰে আগুৱাই নিয়াত তেখেত সফল হৈছে তাৰ প্ৰমাণ এই নিৰ্বাচন ৰাইজে তেখেতৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আমি কৃতজ্ঞ আৰু কৃতাৰ্থ লগতে পুনৰবাৰ কৈছোঁ ৰাজনীতি কেৱল ভোট পাবৰ বাবে আমাৰ সমাজখনত যাতে ধান-বান নকৰে গৌৰৱ গগৈ ক'ব বিচাৰিছোঁ চাহ জনগোষ্ঠী বা অনুসূচিত জাতি নহয় অন্যান্য জনগোষ্ঠীকো যাতে তেওঁ অপমান নকৰে অলপ অধ্যয়ন কৰক অসমৰ এই বৰ অসমৰ বা আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হাতাম পুৰুষীয়া ঐক্য কি ধন্যবাদ আমাৰ এইখিনি আজি ক'বলগীয়া সামগ্ৰী সম্পৰ্কে কি ক'ব সামগ্ৰী এতিয়ালৈকে 10টা আমাৰ কেইবাটাও ৰাউণ্ড হৈ গ'ল 10,000 ভোটৰ এই মুহূৰ্তত মই সংবাদ মাধ্যমৰ সন্মুখত কথা পতালৈকে সামগ্ৰীত আমি জিকাটো প্ৰায় নিশ্চিত হৈ পৰিছোঁ বুলি আমালৈ খবৰ আহিছে তথাপি সেই ভোটটো গণনালৈকে আমি উদযাপন কৰাটো উচিত নহয় কিন্তু সামগ্ৰীবাসী ৰাইজেও পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে ৰকিবুল হুছেইন তথা গৌৰৱ গগৈৰ যিটো পৰিয়ালতান্ত্ৰিক স্বেচ্ছাচাৰিতা এইবিলাকৰ বিৰুদ্ধে ওলাই আহিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ থিয় হৈ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতিৰ প্ৰতি সন্মান জনাই আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি শান্তি আৰু প্ৰগতিৰ যিটো নীতি ব্যৱহাৰিকভাৱে যিটো ফলপ্ৰসূ কাম তেওঁ কৰি সফল হৈছে তাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে গতিকে সামগ্ৰীটো আমি অভাৱনীয় ফল এতিয়ালৈকে দেখাইছোঁ আমি ভাবোঁ যে আৰু কিছু সময়ৰ পিছতে যেটো ফাইনেল ৰিজাল্ট আহিব তাত আমি সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'ম এই বিজয় অসমৰ জনগণৰ বিজয় এই বিজয় প্ৰতিটো জাতি জনগোষ্ঠীৰ একতাৰ বিজয় এই বিজয় বিজেপি তথা আমাৰ বিচাৰধাৰাৰ ওপৰত সমৰ্পিত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ বিজয় এই বিজয় মোদী ডাঙৰীয়াৰ বিজয় এই বিজয় প্ৰতিগৰাকী সন্মানীয় নেতা সভাপতি মহোদয়কে আদি কৰি বুথ সভাপতিলৈকে তেখেতসকলৰ বিজয় এই বিজয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিকাশ আৰু বিকাশৰ বিজয় মহাৰাষ্ট্ৰত অভূতপূৰ্ব সফলতাৰ বিপৰীতে কিন্তু ঝাৰখণ্ডত আশানুৰূপ ফলাফল কিন্তু বিজেপি লাভ কৰে এইটো ঝাৰখণ্ডত আমি বিগত সময়ত যিমান আসন পাইছিলোঁ এতিয়া ভোট গণনা চললৈকে সিমানে আসন পাইছোঁ আমাৰ কমা নাই গতিকে আমি সেইটো নহয় যে আমাৰ যদিও আমাৰ নকমিল একে ঠাইতে আছোঁ তথাপি সদায় বিজয়ৰ লক্ষ্যৰে আমি নিৰ্বাচন খেলোঁ গতিকে ভৱিষ্যতৰ দিনবিলাকত আমি আৰু ভাল কৰিম এতিয়ালৈকে ফলাফল সম্পূৰ্ণ অহা নাই যিদৰে সামগ্ৰী অহা নাই আমি ভাবোঁ আৰু কেইখনমান আসন বাঢ়িব সেই যি কি নহওক আমাৰ ঝাৰখণ্ডতো আমাৰ পাৰ্টিৰ যে গ্ৰাফ যদিও স্থিতাৱস্থাত থাকিল যে নিম্নমুখী নহ'ল সেইটো আমাৰ আংশিক সন্তুষ্টি দিছে কিন্তু এটা কথা ক'ব লাগিব সদায় এনেধৰণৰ নিৰ্বাচন বা প্ৰতিদ্বন্দ্বিতাত বিজয়ৰ বাবে খেলা হয় আৰু JMM তেওঁলোকে বিজয়ৰ আগবাঢ়ি আছে আমাতকৈ গতিকে শেষ ফলাফল যি নহওক কিয় অগ্ৰগতিৰ বাবে JMMক আমি গণতান্ত্ৰিক প্ৰতিদ্বন্দ্বী হিচাপে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাবই লাগিব নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।